या कुन्देन्दुतुषारहारधवला या शुभ্রবস্ত্রাবৃতা। এগৰাকী জনজাতীয় ছোৱালীৰ সাফল্য। নাম তাইৰ শিৱাংগী, শিৱৰ এটা অংশ, পাৰ্বতীৰ এটা ৰূপ। যিদৰে শিৱ সুন্দৰ, ঠিক সেইদৰে এই ছোৱালীগৰাকী এক সুন্দৰ কৃতিত্ব লাভ কৰিছে আৰু সমগ্ৰ ৰাজ্যতে গৌৰৱ কঢ়িয়াই আনিছে। ৰাজ্যৰ ভিতৰতে প্ৰথমগৰাকী মহিলা হিচাপে তেওঁ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ যি কাৰ্যালয়, সেই কাৰ্যালয়ৰ অফিচিয়েল যি ফেচবুক পেজ, টুইটাৰ হেণ্ডেল, তাত সেই অফিচৰ পৰা, সেই কাৰ্যালয়ৰ পৰা যুৱতীগৰাকীক অগ্নি অভিযন্তা হিচাপে নামাংকিত কৰিছে আৰু তেওঁ প্ৰশংসা কৰিছে, তেওঁ সম্বৰ্ধনা জনাইছে। মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ শদিয়া সমজিলা তথা শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত এখন জনজাতীয় অঞ্চল, জনজাতীয় গাঁও ডাঙৰীত। আৰু ডাঙৰীৰ শিৱাংগী সোণোৱাল নামৰ এগৰাকী যুৱতীয়ে ভাৰতৰ ভিতৰত 800 ছাত্ৰ ছাত্ৰী যি নিৰ্বাচিত হয়, সেই 800 ছাত্ৰ ছাত্ৰীৰ ভিতৰত 60গৰাকী ছাত্ৰ ছাত্ৰীয়ে যি নামভৰ্তিৰ সুযোগ লাভ কৰে ৰাষ্ট্ৰীয় যি ফায়াৰ ছাৰ্ভিচ কলেজ, ফায়াৰ ছাৰ্ভিচ একাডেমীত যি নিৰ্বাচিত হয়, তাৰ ভিতৰত হ'ল 2-3গৰাকী মাত্ৰ ছাত্ৰী আছিল। তাৰ ভিতৰত অসমৰ প্ৰথমগৰাকী ছাত্ৰী শিৱাংগীয়ে কৃতিত্ব লাভ কৰিছে। তাৰ পৰা বিটেক ইঞ্জিনিয়াৰিং, ফায়াৰ ইঞ্জিনিয়াৰিঙৰ দৰে সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। মোৰ লগত আছে শিৱাংগী সোণোৱাল। প্ৰথমে তোমালৈ অভিনন্দন। ধন্যবাদ বহুত বহুত। হয়, এনে এটা পথ, ফায়াৰ ছাৰ্ভিচৰ দৰে এটা পথ, মানুহে ভাবে ফায়াৰ ছাৰ্ভিচটো বহুত কষ্টকৰ, যিহেতু অগ্নি নিৰ্বাপক বাহিনীৰ লগত জড়িত। এনে এটা দিশ তুমি কেনেকৈ মনলৈ আহিলে? কিয়নো এইটো এটা ইউনিক ক'ৰ্ছ হয় আৰু এই ক'ৰ্ছটোত মেইনলি মানে মেইল ডমিনেণ্ট বুলি কয় আৰু ফিমেল যথেষ্ট কম সংখ্যক থাকে। তো এনেকুৱা এটা ফিল্ডত মই যাবলৈ বহুত ইচ্ছুক আছিলোঁ আৰু লগতে মই ভাবোঁ মোৰ কেৰিয়াৰটো যাতে মই এনেকুৱা এটা কেৰিয়াৰ বনাওঁ য'ত মানে এইটো মানৱ সেৱা বা সম্পদ সংৰক্ষণৰ ওপৰত মানে প্ৰভাৱ পৰে। অসমৰ প্ৰথমগৰাকী মহিলা হিচাপে তুমি এই কৃতিত্ব লাভ কৰিবলৈ সক্ষম হৈছে, কেনেকুৱা লাগিছে? হয়, মোৰ যথেষ্ট ভাল লাগিছে, মই গৌৰৱ অনুভৱ কৰিছোঁ। লগতে মই উঠি অহা প্ৰজন্মক আৰু ইনস্পায়াৰ কৰিবলৈ বিচাৰোঁ যাতে তেওঁলোকে এই পথটো, এই ফিল্ডলৈ আহে। এইটো এটা যথেষ্ট ভাল ফিল্ড হয় আৰু আপোনাৰ ফায়াৰ এণ্ড ছেফটি আজিকালি সকলো ফিল্ডতে দৰকাৰ হয়, যেনেকৈ অইল এণ্ড গেছ ছেক্টৰ আৰু আপোনাৰ ইণ্ডাষ্ট্ৰিয়েলত দৰকাৰ হয়। তাৰপাছত ডাঙৰ ডাঙৰ হোটেলছ, এপাৰ্টমেণ্ট, আপোনাৰ হস্পিটেলছ আদি সকলোতে দৰকাৰী এইটো এটা ডিপাৰ্টমেণ্ট হয়। ৰাজ্যৰ যি মুখ্যমন্ত্ৰীৰ অফিচিয়েল পেজৰ পৰা CMO আছাম, সেই অফিচিয়েল পেজৰ পৰা তোমাক অভিনন্দন জনাইছে। হয়, তাৰ বাবে মই আমাৰ অসম চৰকাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে ইমান সুন্দৰভাৱে মোক অভিনন্দন জনাইছে, এইটো এটা মোৰ বাবে গৌৰৱৰ কথা। যিহেতু ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অধীনত চলা এই একমাত্ৰ ভাৰতৰ যি অগ্নি নিৰ্বাপকৰ লগত জড়িত যি ফায়াৰ ছাৰ্ভিচ একাডেমী বা কলেজ এখনেই আছে, তাত এই অন্তৰ্ভুক্তি লাভ কৰিবলৈ, নাম বাছনি হ'বলৈ কেনেধৰণৰ কষ্ট কৰিছিলা? আপুনি 10-12 PCM থাকিব লাগিব। তাৰপাছত JEE মেইনছ আপুনি ক্লিয়াৰ কৰিব লাগিব। তাৰপাছত যোনটো কলেজৰ ৱেবছাইট আছে তাত আপুনি এপ্লাই কৰিব লাগিব আৰু আপোনাৰ JEE ৰেংক ৱাইজ তাহাঁতে শ্বৰ্টলিষ্ট কৰিব কিছুমান ষ্টুডেণ্টক। তাৰপাছত আকৌ মেডিকেল ফিজিকেল ফিটনেছৰ কাৰণে আপোনাক আকৌ কলেজে মাতে, তো তাত আপুনি যাব লাগিব আৰু তাত যদি আপুনি সকলো ক্লিয়াৰ হয় তেতিয়াহে আপোনাক এডমিশ্যনৰ বাবে নিযুক্তি দিয়া হয়। কেইবছৰীয়া ক'ৰ্ছটো? এইটো আপোনাৰ 4 বছৰীয়া BTech ক'ৰ্ছ। কিমান কষ্ট হয় তাত পঢ়ি থাকোঁতে? ট্ৰেইনিং দিবলগীয়া হয় নিশ্চয়? হয়, কষ্ট যথেষ্ট হয়। আপোনাৰ মৰ্ণিং 6 বজাৰ পৰা ইভিনিং আপোনাৰ 6 বজালৈকে গোটেই আমাৰ থাকে ক'ৰ্ছটো। আপোনাৰ ড্ৰিল হয়, ধৰক স্কট ড্ৰিল হয়, পাম্প ড্ৰিল হয়, এইবিলাক হাইড্ৰেণ্ট ড্ৰিল, লেডাৰ ড্ৰিল এইবিলাক হয়। তাৰপাছত আপোনাৰ একাডেমিক ক'ৰ্ছ হয়, যেনেকৈ BTech, অন্য BTechৰ ক্লাছ হয়, তেনেদৰে আমাৰো হয়। আৰু তাৰ মাজে মাজে ধৰক ব্ৰেকফাষ্ট আৰু লাঞ্চৰ বাবে টাইম দিয়া হয়। ইয়াৰ পৰা কৰ্মসংস্থাপন কিদৰে লাভ কৰিব পাৰি বা চাকৰি কেনেকৈ লাভ কৰিব পাৰি?
আমাৰ কলেজৰ পৰা আমাৰ কলেজত আপোনাৰ 4 year কমপ্লিট কৰাৰ পাছত আপোনাৰ কেম্পাছ প্লেচমেণ্ট হৈ যায় ষ্টাৰ্ট হৈ যায় তাত বহুতো কোম্পানী আহে অইল এণ্ড গেছ ছেক্টৰ ধৰক যেনেকৈ ONGC গেইল IOCL আৰু কিছুমান প্ৰাইভেট ছেক্টৰৰ কোম্পানীজ আহে তাত আপুনি নিযুক্তি লাভ কৰিব পাৰে আৰু পিছলৈ আপুনি অ'পেন ৰিক্ৰুটমেণ্টৰ থ্ৰু বহুত বেলেগ ছেক্টৰত আপুনি নিজে এপ্লাই কৰিব পাৰে এতিয়া অসম চৰকাৰ বা ভাৰত চৰকাৰৰ অগ্নি নিৰ্বাপক বাহিনী আছে তেনে খণ্ডটো চাকৰি লাভ কৰিব পাৰি হয় যোনবিলাক আপোনাৰ ষ্টেট ফায়াৰ ছাৰ্ভিচ থাকে আপুনি তাতো এপ্লাই কৰিব পাৰে আৰু ময়ো বিচাৰোঁ যাতে মই আমাৰ অসম ফায়াৰ ছাৰ্ভিচৰ ষ্টেটৰ যদি কিবা পদত নিযুক্তি পাওঁ মই যথেষ্ট সুখী হ'ম যিহেতু তুমি ইমান ধুনীয়াকৈ কথা কৈছা বা ইমান ধুনীয়া এটা সফলতা লাভ কৰিছা তাৰ লগতে তুমি অতি মেধাৱী এগৰাকী ছাত্ৰী লগতে সংগীতৰ ক্ষেত্ৰখনৰ লগতো জড়িত এটি গীতৰ কলি হ'ব নেকি হ'ব মই সৰস্বতী বন্দনা এটি পৰিৱেশন কৰিব বিচাৰিছোঁ या कुन्देन्दु तुषारहार धबला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना या ब्रह्माश्रुतशङ्कर प्रभृतिभिः दैवैः सदा पूजिता क्षमा पातु सरस्वती भगवती निशेषजदापहा ধন্যবাদ ধন্যবাদ জনালোঁ অতি সুন্দৰ কণ্ঠ শিৱাংগীলৈ পুনৰবাৰ অভিনন্দন জনালোঁ তেখেতৰ পিতৃ মাতৃ আছে পিতৃ মাতৃৰ কাষলৈ যাবলৈ চেষ্টা কৰিম যিহেতু কন্যাৰ যি সফলতা আৰু ইমান ধুনীয়া এটা কৃতিত্ব লাভ কৰিছে অসমৰ ভিতৰত প্ৰথমগৰাকী মহিলাৰ গৌৰৱ যি অৰ্জন কৰিব পাৰিছে কন্যাৰ এনে সফলতা কি ক'ব ভাল লাগিছে যথেষ্ট গৌৰৱবোধ কৰিছোঁ আমাৰ ছোৱালীয়ে যে নেশ্যনেল ফায়াৰ ছাৰ্ভিচ কলেজ নাগপুৰৰ দৰে এখন সম্ভ্ৰান্ত ইনষ্টিটিউশ্যনৰ পৰা BTech ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে আৰু লগতে গোটেই উত্তৰ পূৰ্বাঞ্চল বা অসমৰ প্ৰথমগৰাকী মহিলা হিচাপে এই ডিগ্ৰীটো তাই লাভ কৰিছে সেইটো আমাৰ গৌৰৱৰ বিষয় মই দেখিছোঁ এইকেইদিন ফেচবুকত বা অন্যান্য যি ছ'চিয়েল মিডিয়া বা প্ৰিণ্ট মিডিয়া যিবিলাক আছে সকলোতে তেওঁৰ মানে চৰ্চা হৈছে গতিকে সেইটো দেখি মোৰ খুব ভাল লাগিছে তেওঁৰ মাতৃ আছে মাতৃৰ যথেষ্ট অৰিহণা থাকে নিজৰ সন্তানৰ বাবে আৰু সেই ক্ষেত্ৰত কেনেধৰণৰ অৰিহণা বা কিমান কষ্ট কৰিছিলে ছোৱালীজনীয়ে নমস্কাৰ আপোনালোকক প্ৰথমে মই ধন্যবাদ জনাইছোঁ আজি আমাৰ গৃহত আহি আমাৰ ছোৱালীজনীক মানে উৎসাহ জনোৱাৰ বাবে যথেষ্ট কষ্ট তাই নিজেই কৰিছে আমি অকল মানে পঢ়া এনেকৈ অকল ক'বহে লাগে বাৰু নিজে তাই পঢ়ে নিজে কষ্ট কৰে আৰু তেনেকৈ তাই আগবাঢ়ি গৈছে আমি মাক দেউতাকে ইমান তাইৰ লগত লাগিবলৈ সময় নাপাওঁ আমি এখন প্ৰাইভেট স্কুল চলাওঁ দুয়ো একেলগে তো আমি নিজৰ কামত ব্যস্ত থাকোঁ আৰু তেহেঁতিও নিজে পঢ়ে আৰু কেতিয়াবা বুজি নাপালে সোধে আৰু খোৱাৰ সময়তহে অকল যোগাৰ দিয়া নিচিনাহে হয় বাকীখিনি নিজে তাই নিজকে নিজে তাই আগবাঢ়ি গৈছে ধন্যবাদ জনালোঁ দুয়োগৰাকী পিতৃ মাতৃলৈ আৰু আচলতে তেওঁলোকে নিজৰ সন্তানক গঢ় দিয়াৰ লগতে আন বহুজনৰ হাজাৰজন সন্তানক তেওঁলোকে গঢ় দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে তেওঁলোকৰ এখন ব্যক্তিগত বিদ্যালয় আছে আৰু এইদৰে তিনিচুকীয়া জিলাৰ শদিয়া সমষ্টিৰ শদিয়া সমজিলাৰ